সেৱা শুশ্ৰূষা কৰিবৰ নিমিত্তে আমি অনুৰোধ জনাই সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ নমো কৃষ্ণ। আটাইতকৈ ডাঙৰ নাম কথা, তাতকৈ ডাঙৰ চাউল কথা। তো বন্ধুসকল, দিনটোৰ অনুষ্ঠান দেখিলে আৰু এতিয়া ভাগৱত ব্যাখ্যা আপোনালোকক শুনালোঁ অকণমান, আৰু খোৱাৰ ক্ষেত্ৰত প্ৰভুজনাই কি ক'লে শুনিলে নিশ্চয়। তো আমি এতিয়া ভোজনালয়টো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আগলৈ আগবাঢ়ি যাওঁ আৰু ভোজনালয়টো আপোনালোকক দেখুৱাই আছোঁ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বিশেষ এটা দিন। আমাৰ সন্মিলিত কছাৰী পথাৰ গাঁওবাসীৰ উদ্যোগত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান চলি আছে। ইতিমধ্যে আপোনালোকে হয়তো শুনিছে বেকগ্ৰাউণ্ডত। মই পথাৰলৈ আহিলোঁ বিশেষকৈ কি তাত অলপ হুলস্থুল হোৱাৰ কাৰণে ভিডিঅ'টো ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ। সেইটো কাৰণে পথাৰলৈ আহিলোঁ। আৰু ওচৰতে আছে, মই গৈ আছোঁ। আমাৰ ওচৰ চুবুৰীয়া 4-5খন গাঁও মিলি এখন বিশেষ ভাগৱত ব্যাখ্যানুষ্ঠান আয়োজন কৰিছে। খুব সুন্দৰকৈ আয়োজন কৰিছে আৰু আপোনালোকক দেখুৱাবৰ বাবে, স্মৃতিৰ বাবে, যাতে ৰৈ যাওক ভিডিঅ'টো, সেইবাবে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো আশা কৰোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শ্বেয়াৰ কৰিব, ভাল লাগিলে এটা লাইক কৰিব আৰু তেনেকুৱা পালে কমেণ্টটো নিশ্চয় কৰিব। তো আহক আমি একেলগে যাওঁ ভাগৱত ব্যাখ্যানুষ্ঠানলৈ। তো বন্ধুসকল, মৰি ডিক্ৰঙৰ বুকুতে সোমাই আহিলোঁ। এনেদৰে অনুষ্ঠান আৰম্ভ হৈ আছে। গেটটো পাৰ হৈ, তোৰণটো পাৰ হৈ আমি দেখিবলৈ পাইছোঁ কণ কণ ল'ৰা ছোৱালীসকলে আদৰণি জনাইছে ভকতসকলক, আৰু ভকতসকলক এনেদৰে চৰণ ধুৱাই দিয়া হৈছে। চৰণ ধোৱাৰ পিছতে মূল মণ্ডপলৈ ভকতসকল আহিছে আৰু পুৱাৰ প্ৰসংগ আৰম্ভ হৈ গৈছে ইতিমধ্যে পাইছে। আৰু প্ৰসংগৰ পিছতে অনুষ্ঠানটি উদ্বোধন কৰিছে আমাৰ গাঁৱৰে কণ কণ শিশুসকলৰ দ্বাৰা। এটি হৰিনামেৰে অনুষ্ঠানটি উদ্বোধন কৰা হৈছে। আহকচোন একেলগে শুনো। আমাৰ এই অনুষ্ঠান ভাগী তথা আদৰণি সমিতিৰ উপসভাপতি বিষ্ণুৰাম বসুমতাৰী বাপজনাক আমি এভাগী চেলেঙেৰে আদৰণি। আৰু দেখিবলৈ পাইছে বন্ধুসকল, উদ্বোধনী অনুষ্ঠানৰ পিছতে আমাৰ আদৰণি সমিতিৰ কৰ্মকৰ্তাসকলক এনেদৰে চিনাকি পৰ্ব দিয়া হয়। কৃষ্ণ হৰি আমি সেয়েহে এই ক্ষেত্ৰখনৰ নাম আমি এই সুযোগতে আজি আপোনাৰ সবৰ মাজত এই অনুষ্ঠান ভাগৰ লগত সংগতি ৰাখি ঘোষণা কৰিব বিচাৰিছোঁ। ক্ষেত্ৰখনৰ নাম আমি ৰাখিব বিচাৰিছোঁ স্বৰ্গীয় পুহিৰাম বসুমতাৰী ক্ষেত্ৰ। ব্যাসৰ দৰে উপায় বিচাৰিব জানিব লাগিব। কাৰ ওচৰত? বিজ্ঞজনৰ ওচৰত, জনাজনৰ ওচৰত। জনাজনৰ ওচৰত আপুনি নজনা কথাটো শিকি ল'ব লাগিব, নুবুজা কথাটো বুজি ল'ব লাগিব। সকলো সমস্যা সমাধান ভগৱন্তই আমাৰ হাততেই দি থৈছে। এতিয়া ব্যাসে যেতিয়া বিপাঙত পৰি মনৰ শান্তি নোহোৱা হ'ল, তেতিয়া নাৰদৰ পৰা উপায় বিচাৰিছে যে এতিয়া উপায় কোৱা। এতিয়া নাৰদে উপায় দিছে কি? মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ। হে ব্যাস, তুমি এতিয়া এই বিপদৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তুমি এটা ডাঙৰ কাম কৰিব লাগিব। কি? ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিব লাগিব। যেনেকৈ আপুনি ভাল কাম কৰিলে কোনোবাই যদি আপোনাক প্ৰশংসা কৰে, ভাল বুলি কয়, আপোনাৰ কেনেকুৱা লাগে বাৰু?
আপোনালোকৰ গাঁওখনৰ মানুহে যদি আপুনি ভাল কাম কৰাৰ কাৰণে আপোনাক শলাগ লয়, প্ৰশংসা কৰে, আপোনাৰ কেনেকুৱা লাগে? আমি কোনোবাই ভাল কাম কৰা দেখি যদি কোনোবাই আমাক প্ৰশংসা কৰে, আমাৰ নিশ্চয় ভাল লাগে। এইটো যদি সঁচা কথা হয়, ভগৱানৰ গুণ যশ যদি আমি গাই পেলাই প্ৰশংসা কৰোঁ, ভগৱানে আমাক ভাল পাব নাপায়? ভাল পাব। গতিকে যশ কীৰ্তনত তুষ্ট হন্ত মহাহৰি। যিবিলাক মানুহে মানুহৰ জন্ম পাই পুৱা গধূলি ঈশ্বৰৰ যশ কীৰ্তন কৰে, সেইজন ঈশ্বৰৰ প্ৰিয়। মনত ৰাখিব, ঈশ্বৰে কাক ভাল পায়? যিজনে ঈশ্বৰৰ নাম লয়, ঈশ্বৰৰ লগত যিজনৰ সম্পৰ্ক থাকে, তেওঁৰ লগত থাকো বুলি কৈছে। যিটো নাম লয় হৰি তাৰ হয়। কাজিয়া পেচাল লাগি থাকে কাৰ কাৰণে? আমাৰ সমাজখনত বিশৃংখল হৈ আছে। সেই জীৱকেইটা বাছি লৈ আজিৰ দৰে পৰিৱেশ দিলে ই আমূল পৰিৱৰ্তন হ'ব। দৈব্যবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। বেয়া মানুহ ভাল হৈ যাব যদি ভাল মানুহৰ সংগ লাভ কৰিব পাৰে। গতিকে হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন, ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন। চব কাম ত্যাগ কৰি আজিৰ দৰে অনুষ্ঠানলৈ আহিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনাৰ জীৱন সাৰ্থক হ'ব। গতিকে আন কামত যিমান সময় ব্যয় কৰিব, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে, নুশুনয় কৃষ্ণ কথা। মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনে, তেওঁৰ জীৱনটো বৃথা হৈ গ'ল, আহিল কণা গ'ল কণা। মানুহ জন্ম পোৱাৰ সাৰ্থকতা নহয়, কাৰণ মানুহৰ জন্মতে ঈশ্বৰত ভক্তি কৰিব পাৰে বুলি মাধৱ পুৰুষে লিখিছে। তো বন্ধুসকল, ইমান সময়ে ভাগৱত ব্যাখ্যা আপোনালোকে শুনিলে, আৰু এতিয়া সন্ধিয়া হ'বলৈ হৈছে। ঘৰলৈ এপাক গৈ আহোঁ আৰু সন্ধিয়ালৈ লগ পাম। এয়া সন্ধিয়া হ'ল, আন্ধাৰ হ'ল, আৰু এপাক আহিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ লগতে কিছু অংশ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু সুন্দৰকৈ লাইটেৰে মণ্ডপটো সজাই তুলিছে, আৰু বন্তি প্ৰজ্বলনো ইতিমধ্যে হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ৰাইজ যথেষ্ট হৈছে, দেখিছে আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, আগতে মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু আমিও আহি এনেদৰে সেৱাভাগ লৈ ল'লোঁ। তাৰ পিছৰ অংশ ভিডিঅ'টো চাই থাকিব, কি কি কৰোঁ কি নকৰোঁ, ভাগৱত ব্যাখ্যা কেনেধৰণৰ হয়, আৰু চাই যাওক। নমো কৃষ্ণ। আটাইতকৈ ডাঙৰ নাম কথা, তাতকৈ ডাঙৰ চাউল কথা। আৰু ৩ নম্বৰ কথা এটা আছে, সেইটো হ'ল সময়ৰ কথা, হয়নে বাৰু? এটাইকেইটা কথা ৰক্ষা কৰিব লাগিব। মহাভাৰতৰ ১৮টা পৰ্ব, একেলগে 2টা পৰ্ব চলেনে বাৰু? ক'তো নচলে। আজি আমি ইফালে ভাগৱত পৰ্ব, সিফালে ভোজন পৰ্ব, 2টা চলাম। আমি ভকত যে চলাব পাৰিম। একান্ত নীৰৱতা ৰক্ষা কৰি ভাগৱতো শুনিব। কাণেৰে নাখায় নহয়, মুখেৰেহে খায়। কাণেৰেও শুনি থাকিব ভাগৱত, আৰু প্ৰসাদমুঠিও লৈ থাকিব। এই অনুৰোধটি আপোনালোকৰ চৰণলৈ ৰাখি আমি প্ৰসাদমুঠি গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ, আৰু সেউকীৰ আহ্বানক আমি সন্মতি প্ৰকাশ কৰিছোঁ। তো বন্ধুসকল, দিনটোৰ অনুষ্ঠান দেখিলে, আৰু এতিয়া ভাগৱত ব্যাখ্যা আপোনালোকক শুনালোঁ অকণমান, আৰু খোৱাৰ ক্ষেত্ৰত প্ৰভুজনাই কি ক'লে শুনিলে নিশ্চয়। তো আমি এতিয়া ভোজনালয়টো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো। যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ আগবাঢ়ি যাওঁ আৰু ভোজনালয়টো আপোনালোকক দেখুৱাই আছোঁ। এয়া ভোজনালয়, ইয়াতে ভোজন আয়োজন কৰিছে। 2টা কোঠালি, আৰু ইয়াৰ ভিতৰতে ৰাইজে বহিছে খাবলৈ, আৰু আমিও আহি আছোঁ। তো দেখিবলৈ পাইছে বন্ধুসকল, খুব সুন্দৰকৈ দিনৰ পৰা ৰাতিলৈকে দুসাঁজকৈ ভোজন দি মানুহক আপ্যায়ন কৰিছে ভকতসকলক। দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহিছে, আৰু আমাৰ কাষৰীয়া 3-4খন গাঁও এক সংযোগ হৈ যিখন সুন্দৰভাৱে অনুষ্ঠান পাতিলে, তাৰ বাবে আমি আয়োজক সমিতিক বহুত বহুত ধন্যবাদ দিছোঁ। আগন্তুক দিনত এনেধৰণৰ অনুষ্ঠান পাই থাকিম বুলি আশা কৰিলোঁ, আৰু ভগৱানে কৃপা কৰক সকলোকে।
যাতে আগলৈকে এনেধৰণৰ অনুষ্ঠান আমাৰ মাজত পাই থাকোঁ। তো বন্ধুসকল, আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু কৰি আছোঁ ছাবস্ক্ৰাইব কৰি যাব, বেল আইকন দবাই ৰাখিব যদি মোৰ ভিডিঅ' ভাল লাগিছে আৰু মোৰ ভিডিঅ' পাই থাকিব বিচাৰে আপোনাৰ মোবাইলত। তেতিয়াহ'লে ৰাতি যথেষ্ট হৈছে, প্ৰায় 11 বাজিবলৈ হৈছেগৈ আৰু অনুষ্ঠান সামৰিবলৈ হৈছে। আৰু এই দেখিবলৈ পাইছোঁ বন্ধুসকল, ভাগৱত ভ্ৰমণৰ অনুষ্ঠান আৰম্ভ হৈছে। আৰু সম্পূৰ্ণ ভিডিঅ'টো যদি আপুনি পাব বিচাৰে ভাগৱত ভ্ৰমণৰ, তেতিয়াহ'লে মই ক'ব বিচাৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই ৰাখক ভিডিঅ' পাবলৈ বাবে। আৰু এতিয়া আমি ভাগৱত অনুষ্ঠান চাম, আৰু তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে ভিডিঅ'টোত, তেতিয়াহ'লে ক্ষমা কৰিব। আৰু আজিলৈ আহোঁ, কৃষ্ণ।